বাইজুছ ইয়ং জিনিয়াছত আপোনালোকে দেখা পাব সেইসকল কিশোৰক যিসকল বয়সত কুমলীয়া কিন্তু প্ৰতিভাৰ ক্ষেত্ৰত পৰিণত বয়স কম হলেও এওঁলোক কামত ডাঙৰ কোনোবা চহৰ নগৰ মহানগৰ অথবা কোনোবা গাঁৱৰ এই কিশোৰসকলে নিজৰ বুদ্ধিৰে আৰু প্ৰতিভাৰে দুনিয়াখনকে আচৰিত কৰি তুলিব পাৰে এই বিশেষ কাৰ্যসূচী আমি দেখুৱাম 16 জানুৱাৰীৰ পৰা কিন্তু তাৰ পূৰ্বে আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছো এনে কেইজনমান বিস্ময় কিশোৰক দিল্লীৰ 12 বছৰীয়া পাৰিকুল ভৰদ্বাজ ভাৰতৰ সৰ্বকনিষ্ঠ উচ্চ পৃষ্ঠ উদ্ধাৰকাৰী যিজনে দেৱাদিদেৱ মহাদেৱৰ ঘৰ কেদাৰনাথত চমক সৃষ্টি কৰি থৈছে जून 2019 बाबा केदारनाथ के द्वार पर 13 साल की एक निडर बच्ची -7 डिग्री तापमान पर कुदरत से जूझते श्रद्धालुओं का फरिश्ता बन गई। जब 14,000 फीट की ऊंचाई पर ठंड और थकान से बेहाल होकर श्रद्धालु बेहोश होने लगे तो मौसम और इंसान के बीच दीवार सी बन खड़ी हुई परिकुल भारद्वाज। परिकुल के इसी शौर्य को सराहा गया और इसी साल जनवरी में राष्ट्रपति के हाथों बाल शक्ति पुरस्कार से सम्मानित किया गया। हमारी परिकुल भारद्वाज पहाड़ों पे यूजुअली कोई फीमेल डॉक्टर ज़्यादा होती नहीं और सबसे ज़्यादा सफ़र करते बच्चे और लेडीज़ तो उनके लिए ये बहुत अच्छा रहेगा कि कोई उनसे बात कर सके उनकी प्रॉब्लम के बारे में समझ सके क्योंकि हर कोई काम जैसे कि कोई मेल डॉक्टर है वो किसी फीमेल से इतने आराम से बात नहीं कर सकता। काफ़ी सारे यात्री लेडीज़ यात्री थी जो भीग गई फिर भी भीग जाने के बाद में वो बेहोश हो गई। परिकुल ने आकर के तुरंत हमारे जो 6 सिग्मा हाई ऑल्टीट्यूड हॉस्पिटल को बताया कि ऐसे ऐसे वहाँ पर कुछ लेडीज़ बेहोश हो गई हैं तो हमारी रेस्क्यू टीम ने वहाँ पर जाकर उन लोगों को रेस्क्यू किया और उनकी जान भी बचाई। परिकुल देश की पहली और सबसे छोटी उम्र की फीमेल रेस्क्यूअर है और उसे 6 सिग्मा हाई एल्टीट्यूड, आईटीबीपी, एनडीआरएफ, बीएसएफ और एयरफोर्स से साझा ट्रेनिंग मिली है। 2017 से लेकर 2019 तक लगातार 3 साल परिकुल ने अपनी गर्मी की छुट्टियों के पूरे 45 दिन केदारनाथ में बिताए और वहां श्रद्धालुओं की सेवा के इसी जज्बे पर राष्ट्रपति से लेकर प्रधानमंत्री तक शाबाशी पाई। बहादुर बच्चों की परेड में परिकुल शामिल हुई। थल सेनाध्यक्ष ने सराहा और इंडिया बुक ऑफ रिकॉर्ड में भी नाम आया। लेकिन परिकुल की एक इच्छा अभी पूरी नहीं हुई है। आगे के लिए मैंने सोचा है कि हम अपना एक इंस्टीट्यूट लाएं जो कि पहाड़ों पे हो और हम वहाँ पे लोगों को ट्रेनिंग दे सकें और कैसे वहाँ पे हम पहाड़ों पे कैसे सबको मेडिकल सर्विसेज प्रोवाइड कर सकते हैं एंड उनको स्पेशली ट्रेन कर सकें। ये सपना आज नहीं तो कल पूरा करेगी परिकुल क्योंकि उसे पहाड़ों से प्यार है। पहाड़ की ऊंचाइयां उसे डराती नहीं है बल्कि और ऊंचा उठने का साहस और जुनून देती हैं। এই কিশোৰজন সঁচাকৈয়ে বিস্ময়কৰ কোনে জানে এনে আৰু কিমান প্ৰতিভা সম্পন্ন বালক আমাৰ আশেপাশে আছে 16 জানুৱাৰীৰ পৰা নিউজ 18ত দেখুৱা পাব এনেকুৱা কিছু বিস্ময় বালকক যি আপোনাক আচৰিত কৰি তুলিব তেওঁলোকৰ উদ্যম প্ৰতিভা সাহসৰ কাহিনীৰ লগতে বিখ্যাত সেলিব্ৰিটিৰ সৈতে তেওঁলোকৰ যুগলবন্দী চাবলৈ নাপাহৰিব বাইজুছ ইয়ং জিনিয়াছ
পাছত ঠিকাদাৰী কৃষিৰ সৈতে কোনো ধৰণে জড়িত নহয় ৰিলায়েন্স ঠিকাদাৰী কৃষিৰ বাবে প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে কতো কোনো মাটিও ক্ৰয় কৰা নাই ৰিলায়েন্সে পঞ্জাব অথবা হাৰিয়ানা নহয় দেশৰ কোনো ঠাইতে এনে উদ্দেশ্যৰে মাটি ক্ৰয় কৰা নাই ঠিকাদাৰী কৃষি অথবা কৰ্পোৰেট কৃষিৰ সৈতে জড়িত হোৱাৰ ভৱিষ্যতেও কোনো পৰিকল্পনা নাই ৰিলায়েন্সে পোনপটীয়াকৈ কৃষকৰ পৰা খাদ্য শস্য ক্ৰয় নকৰে ৰিলায়েন্সে সদায় খাদ্য যোগানকাৰীক এমএছপিত অৰ্থাৎ ন্যূনতম সমৰ্থন মূল্যত কৃষি শস্য ক্ৰয় কৰাত গুৰুত্ব দি আহিছে দেশৰ কৃষকে যাতে তেওঁলোকে উৎপাদন কৰা খাদ্য সামগ্ৰীৰ উচিত মূল্য লাভ কৰে তাৰ ওপৰত ৰিলায়েন্সে সদায় গুৰুত্ব দি আহিছে কঠোৰ শ্ৰম আৰু উৎসৰ্গিত মনোভাৱ আৰু কৃষিত নতুনত্ব অনাৰ ক্ষেত্ৰত ভাৰতীয় কৃষকসকলক উৎসাহিত কৰি আহিছে ৰিলায়েন্সে আৰু সেয়াই নহয় দেশৰ 130 কোটি লোকক অন্ন যোগান ধৰা অন্নদাতাসকলক ৰিলায়েন্সে সদায় গভীৰ সন্মান আৰু কৃতজ্ঞতা প্ৰকাশ কৰি আহিছে ৰিলায়েন্স কৰ্তৃপক্ষই এই কথা স্পষ্ট কৰি দিয়ে অসমৰ বাপতি খাহন ভোগালীলৈ আৰু 10টা দিন বাকি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে দুধনৈ খলাৰ বৰিটো ভোগৰ ভোগজোৰা ভোগালীক আদৰিবলৈ সাজু হৈছে সকলো গাঁৱৰ ডেকা গাভৰু সকলো ব্যস্ত দুমহলীয়া ফেলাঘৰ নিৰ্মাণত যুৱকসকলে যদি নৰাৰে সজা বেৰ বান্ধিছে যুৱতীসকলে পথাৰত কাটিছে নৰা বিহু বুলি ক'লে যিহেতু ডেকা গাভৰুৰ গা 7খন হৈ পৰে আৰু সেয়েহে ভেলাঘৰ নিৰ্মাণৰ বাবে মাজে মাজে কঁকাল ভাঙিও নাচিছে সকলোৱে মাঘৰ বিহু আহিল মনা মাঘৰ বিহু আৰু কথা কৈছো দুধনৈৰ পৰা অৰূপ নাথৰ এক প্ৰতিবেদন অসমীয়াৰ বাপতি খাহন ভোগালীলৈ মাজত কেইটামান দিন বাকী আছে যদিও ভোগালীক আদৰাৰ প্ৰস্তুতি কিন্তু ইতিমধ্যে ৰাজ্যৰ সৰ্বত্ৰে অনুষ্ঠিত হৈছে বা চলিছে আৰু মই এতিয়া উপস্থিত আছোঁ গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ খলাৰবৰী অঞ্চলত আৰু মোৰ পিছফালে এটা ভেলাঘৰ বান্ধি উলিয়াইছে ইয়াৰে যুৱক যুৱতীসকলে অকল যুৱকে নহয় যুৱতীসকলেও উলিয়াইছে আৰু তাৰ সমান্তৰালকৈ যিহেতু বিহু বুলি ক'লে আচলতে অসমীয়াৰ গা 7খন হয় আৰু সেইকাৰণে এনেধৰণে যুৱতী মহিলা পুৰুষসকলে ওলাই আহি আচলতে ভেলাঘৰৰ বাকৰিত এপাক নাচিছে আৰু আনন্দ মনেৰে কেতিয়াবা যদি নাচিছে কেতিয়াবা ভেলাঘৰৰ কাম কৰিছে কেতিয়াবা মেজি কাম কৰিছে এনেধৰণে আচলতে ভোগালীক যি আদৰাৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে সমগ্ৰ ৰাজ্যৰ লগতে গোৱালপাৰা জিলাখনৰ দুধনৈ নিকটৱৰ্তী বিভিন্ন অঞ্চলত আৰু মোৰ সতীৰ্থ দেখুৱাই গৈছে সেই দৃশ্য ইয়াক খলাৰ বৰী দৃশ্য যুৱতীসকল আচলতে ঘৰত বহি থকা নাই ওলাই আহিছে যুৱকসকলক সহায় কৰিছে আৰু এনেধৰণে যি ভেলাঘৰ সাজি থকাৰ মুহূৰ্ততে আচলতে মাজে মাজে বিহু নৃত্য তেখেতসকলে কৰি আচলতে আনন্দ লভিছে আৰু সমান্তৰালভাৱে ইয়াৰ যি লোকসকল আছে তেখেতসকলৰ পৰা কিছু কথা জানিব বিচাৰিম যুৱতী এগৰাকী আছে কি ক'বা তুমি সহায় কৰিবৰ কাৰণে ওলাই আহিছা দাদাহঁতক কি ক'বা আমাৰ ভাল লাগিছে সহায় কৰিব পাই কোভিডৰ সময়তো এটা বেয়া সিচুৱেশ্যন চলি আছে তথাপিও তাৰ মাজতে আমি একগোট হৈ তাৰ আগতে আমি একেলগে প্ৰস্তুতি চলাই আছোঁ মাঘ বিহুটো আহিলে আৰু কোনে ৰৈ থাকিব নোৱাৰে অসমীয়া জাতিৰ মানুহে সেইখিনিয়ে কি কি কাম কৰিলা ভেলাঘৰ আমি সেই আমাৰ এইফালে নাৰা বুলি কয় সেইবোৰ নাৰা কাটিছোঁ দাদাহঁতে বনাই আছে সিহঁতক সহায় হয় মানে আমি যদি কাটি দিওঁ প্ৰত্যেক দিনে আমি ওলাই আছোঁ ছোৱালীবোৰ একগোট হৈ আমি পথাৰৰ নাৰাবোৰ কাটি আনিও আৰু তেওঁলোকক দি দিওঁ আৰু তেওঁলোকে সেইবোৰ বনাই এইবোৰ কৰি আছে জনাইছোঁ কি ক'বা বহুত ভাল লাগিছে ইয়াতে বহুত ফূৰ্তি লাগিছে গোটেই ৰাইজ সকল ওলাই আছে গাঁৱৰ আৰু মাঘ বিহু বুলিলে আমি অসমীয়া মানুহে থাকিব নোৱাৰোঁ আৰু যিহেতু কোভিডৰ ভেকচিনো আহি আছে সেই ফূৰ্তি আৰু এটা বেলেগ আৰু ময়ো থাকিব নোৱাৰোঁ বাহিৰত থাকোঁ ইয়াতে আহিছোঁ গাঁৱৰ পৰিৱেশ এনেকুৱা বহুত বেছি ফূৰ্তি লাগিছে আৰু এতিয়াতো বনাইহে আছে আৰু যোনদিনা মাঘ বিহু হ'ব মই কওঁ গোটেই অসমৰ ৰাইজে যি হ'লেও কোভিড হ'লেও এতিয়া যিহেতু আমি ভেকচিনৰ কিবাও পাইছোঁ আহিব আৰু তো গোটেইখিনি ৰাইজ ওলাই আহক ফূৰ্তি কৰক বহুত ভাল লাগিব থেংক ইউ নিশ্চয়কৈ আচলতে বিগত কেইটামান মাহ ধৰি আমি আচলতে কৰোণাৰ সৈতে যুঁজি আছিলোঁ কিন্তু এতিয়া যুৱকজনে কোৱা নিচিনাকৈ কোভিডৰ ভেকচিন ওলাইছে গতিকে চিন্তাৰ কোনো কাৰণ নাই অসমীয়াই নাচিব পাৰিব অসমীয়াই ভোগালী উদযাপন কৰিব পাৰিব ইতিমধ্যে নৱবৰ্ষৰ প্ৰথম সপ্তাহতে সমাপ্ত হৈছে কৰোনাৰ প্ৰতিষেধকৰ ড্ৰাই ৰান দেশত শীঘ্ৰে আৰম্ভ হ'ব কোভিচিল্ড আৰু কোভাক্সিন ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া পুনেৰ চিৰাম ইনষ্টিটিউটে প্ৰস্তুত কৰা কোভিচিল্ড হ'ব দেশৰ জনসাধাৰণক প্ৰদান কৰা প্ৰথমটো ভেকচিন তাৰ সমান্তৰালকৈ দিয়া হ'ব ভাৰত বায়'টেকৰ কোভাক্সিন দুইটা ভেকচিনে ইতিমধ্যে পাইছে ডিচিজিএৰ অনুমোদন বৰ্তমানলৈ ৭৫ নিযুত কোভিচিল্ড ভেকচিন মজুত ৰখাৰ কথা জনাইছে ডিচিজিএৰ প্ৰধান ডাক্তৰ ভিজি সোমানীয়ে Adequate examination
the CDSCO has decided to accept the recommendations of the expert committee, and accordingly, vaccines of Messrs. Serum and Bharat Biotech are being approved for restricted use in emergency situation, and permission is being granted to Messrs. Cadila Healthcare for conduct of phase 3 clinical trial in India. Messrs. Serum and Messrs. Bharat Biotech vaccines have to be administered in 2 doses. All the 3 vaccines have to be stored at 2 to 8 degree centigrade. आप श्योर रहिए कि किसी में भी सेफ्टी का कंसर्न होगा, थोड़ा भी कंसर्न होगा तो हम उसको कभी अप्रूव नहीं करेंगे। कुल मिलाकर ये सेफ है ऑफ कोर्स 110%। नहीं, साइड इफेक्ट थोड़े बहुत तो होते हैं, पर वो जो जैसे छोटी मोटी साइड पे पेन होना, थोड़ा सा फीवर होना, थोड़ी सी एलर्जी होना, ये तो हर वैक्सीन में होता है। लेकिन सर लोग ये कह रहे हैं कि इम्पोर्टेंट हो जाएंगे, ये भी सही है क्या? ये तो बहुत ही बकवास है। ठीक है, इट्स वेरी सेफ, डोंट वरी। কাজিৰঙাৰ বনভোজস্থলীত মেলা সদৃশ পৰিৱেশ 2021 বৰ্ষৰ প্ৰথমটো দেওবাৰত বনভোজকাৰী দলৰ উপস্থিতিত উদুলি মুদুলি কাজিৰঙাৰ হাতীপাথৰৰ বনভোজস্থলী। কৰোনাৰ বিভীষিকাময় পৰিৱেশৰ পাছত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ বনভোজকাৰী দলৰ উপস্থিতিত প্ৰাণ পাই উঠিছে বনভোজস্থলী। মহামাৰী আতংকই ম্লান কৰি পেলোৱা আনন্দ উৎসাহবোৰ পুনৰ উদ্ভাসিত কৰিবলৈ কাজিৰঙাৰ গোলাঘাট কাৰ্বি আংলং সীমান্তৰ হাতীপাথৰত ভিৰ কৰিছে ভিন্ন প্ৰান্তৰ লোকে। অগণন বনভোজকাৰী দলৰ উপস্থিতিত দীৰ্ঘদিনৰ নিস্তব্ধতা ভাঙি প্ৰাণ পাই উঠিছে এতিয়া কাজিৰঙাৰ অপৰূপ সৌন্দৰ্যে আৱৰি থকা হাতীপাথৰ বনভোজস্থলী। বৰ ভাল লাগিছে, চফা চিকুণ পৰিৱেশটো পাইছোঁ। এনে পিকনিক স্পটবোৰ যেনেকুৱা লেতেৰা বা হেৰি পোৱা সেইটো নাই পোৱা, ইয়াত ধুনীয়া চাফা চিকুণ পানীৰ সুবিধা আছে আৰু জেগাখন বৰ ভাল লাগিছে আমাৰ ইয়াত আহি। নতুন বছৰ চবৰে সকলোকে শুভকামনা যাচিছোঁ আৰু 2020 চনৰটো মানে খুব দুখত গ'ল চবৰে, সেইখিনি আঁতৰি নতুন বছৰটো যাতে আকৌ নতুনকৈ আৰম্ভ হয়, এইবোৰ কোনো বেমাৰ আজাৰ বা কাহ হেৰি সেইবোৰ কোনো মানে বন্ধ এইবোৰ নাথাকে, ল'ৰা ছোৱালী পঢ়া শুনাৰ সুবিধাখিনি হওক। এইবাৰ এই যোৱা 20 চনৰ বছৰটো বহুত বেয়াকৈ গ'ল, এইখিনি যাতে আকৌ ঘূৰাই আহে নতুনকৈ হয়, সেইখিনিকে আমি ভগৱানৰ ওচৰত কামনা কৰিছোঁ। ছিকিমৰ কালিম্পং মেলাত অঘটন, সাংস্কৃতিক সন্ধিয়া চাবলৈ গৈ পদপিষ্ট হৈ মৃত্যু হৈছে এগৰাকী মহিলাৰ। মানুহৰ ঠেলা হেঁচাত গুৰুতৰভাৱে আহত 4জন লোক। 3 জানুৱাৰী নিশা অনুষ্ঠিত হৈছিল কালিম্পং মেলাত আয়োজন কৰা হৈছিল সাংস্কৃতিক সন্ধিয়া, আৰু সেই সাংস্কৃতিক সন্ধিয়া উপভোগ কৰিবলৈ গৈ পদপিষ্ট হৈ মৃত্যুমুখত পৰিছে এগৰাকী মহিলা, আৰু এই মেলাত আন 4জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। ছিকিমৰ কালিম্পং মেলাত সংঘটিত হৈছে অঘটন, সাংস্কৃতিক সন্ধিয়া চাবলৈ গৈ পদপিষ্ট হৈ মৃত্যু ঘটিছে এগৰাকী মহিলাৰ। মানুহৰ ঠেলা হেঁচাত গুৰুতৰভাৱে আহত হৈছে আন 4জন লোক। 3 জানুৱাৰী নিশা অনুষ্ঠিত হৈছিল কালিম্পং মেলাত, আৰু তাতে আয়োজন কৰা হৈছিল সাংস্কৃতিক সন্ধিয়াৰ। সাংস্কৃতিক সন্ধিয়াত যিহেতু যথেষ্ট সংখ্যক লোকৰ ভিৰ হৈছিল, আৰু সেই ভিৰত পদপিষ্ট হৈ মৃত্যুমুখত পৰিছে এইগৰাকী মহিলা।